হয় ক'ব লাগিব ৰংকেৰ পূজা এক কাৰ্বিসকলৰ শীতকালীন উৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাৰ সমান্তৰালকৈ এইবাৰো কাৰ্বি ব্লকত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰংকেৰ পূজা আয়োজন কৰিব লৈছে। কাৰ্বি লোক সংস্কৃতিৰে সুজলি উঠিব বিশ্বনাথৰ কাৰ্বি ব্লক। লংকেৰ উৎসৱ উদযাপনৰ বাবে ব্যাপক আয়োজন। অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বিসকলৰ লোককৃষ্টি তথা বিশাল সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰিব বিশ্বনাথৰ অসম আৰু অৰুণাচল সীমান্তৱৰ্তী কাৰ্বি ব্লক। অহা 11 আৰু 12 জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে জিলাভিত্তিত ৰংকেৰ উৎসৱ উদযাপনৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি। কাৰ্বি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰ উপাদানসমূহ উশৃংখল চৰ্চা বিজ্ঞানসন্মত সংৰক্ষণ ৰংকেৰ পূজাৰ মহাত্ম্য প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ৰংকেৰ উৎসৱ। হয় ক'ব লাগিব ৰংকেৰ পূজা এক কাৰ্বিসকলৰ শীতকালীন উৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰাৰ সমান্তৰালকৈ এইবাৰো কাৰ্বি ব্লকত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰংকেৰ পূজা আয়োজন কৰিব লৈছে। কি ক'ব আপোনালোকৰ প্ৰস্তুতি কেনেধৰণে চলি আছে আৰু কেতিয়া হ'ব? আমি এই ৰংকেৰ পূজা আমি বছৰত জানুৱাৰী মাহত কৰোঁ আৰু আমি অসমৰ ভূমিপুত্ৰ কাৰ্বি সম্প্ৰদায়সকলে এই ৰংকেৰ পূজা আমি অতীতৰ পৰা কৰি আহিছোঁ। আমি তাৰপিছত আমি এই বিশেষকৈ এইবাৰ এই অসম চৰকাৰৰ পৰা আমাক সীমিত বন্ধ পাইছোঁ। গতিকে সেই উপলক্ষে আমি ইয়াত জিলা ভিত্তিক আমি ৰংকেৰ পূজাৰ উপলক্ষে আমি জিলা মানে বছৰি আমি পালন কৰোঁ। গতিকে সেইটো লৈ পেলাই আমি এই উৎসৱটো পালন কৰিব ওলাইছোঁ আৰু আমি গোটেই অসমৰ MLA অসমৰ নহয় আমাৰ বিশ্বনাথ এই সমষ্টিৰ বিধায়ক আৰু আমাৰ তেজপুৰ লোকসভাৰ MP মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে কাৰ্বি আংলঙৰ CEM ৰহাং ছাৰ ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে এই আপোনাৰ এই মিডিয়াৰ যোগেদি আমি সকলোকে আহ্বান কৰিছোঁ আৰু আমাৰ সকলো কাৰ্বি য'তেই নাথাকক অসমৰ আমাৰ এই ৰংকেৰ পূজাটো জানুৱাৰী মাহত পতা হয় কাৰণে এইবাৰ আমাক এই তুলিৰাম ৰহাং ছাৰে অসম চৰকাৰৰ লগত কথা পাতি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আমাক এই 5 জানুৱাৰীতে এই বন্ধটো দিছে, সীমিত বন্ধ। গতিকে সেইটো আমাক আমি উৎফুল্লিত। গতিকে আমি সেইটোৰ লৈ পেলাই আমি এই জিলা ভিত্তিক আমি অধিৱেশনটো পাতিব ওলাইছোঁ। এনে কি কি কাৰ্যসূচী থাকিব? আমাৰ ইয়াত কাৰ্যসূচী আমাৰ কাৰ্বিসকলৰ পুৰণা লোকসংগীত, তাৰপিছত আমাৰ যিটো সংস্কৃতি আৰু কালচাৰেল বিভিন্ন আমাৰ ইয়াতে প্ৰতিযোগিতা হ'ব। অহাকালি আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাইছোঁ। আজি শেষ হৈ যাব প্ৰস্তুতিটো। গতিকে অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব দুদিনীয়া কাৰ্যসূচী 11 জানুৱাৰী আৰু 12 জানুৱাৰী। গতিকে আমাৰ অহাকালিতো আমাৰ এই সাংস্কৃতিক অনুষ্ঠানো আছে, আমাৰ লোকেল আৰ্টিষ্ট আছে আৰু পৰহি দিনাখন 12 তাৰিখে আমি আমন্ত্ৰিত কৰি অনা হ'ব এই কাৰ্বি আংলং সুদীৰ্ঘ কাৰ্বি আংলঙৰ পৰা শিল্পী আহিব আৰু অহাকালি আমাৰ এই প্ৰতিযোগিতা থাকিব। আমাৰ এই পৰম্পৰাগত যেনিবা হাচাকেকান আৰু নিমচ কিৰুং তাৰপিছত ৰিটনং চিংদি এনেকৈ ধৰণে অহাকালি প্ৰতিযোগিতা হ'ব। তাৰপিছত ৰাতি প্ৰতিযোগিতাসকলক বিজয়ীসকলক আমি বঁটা বিতৰণটো দিয়া হ'ব। তাৰপিছত 12 তাৰিখে আমাৰ আকৌ মানে আহিব চব ফালৰ পৰা আমাৰ সদৌ এই জিলা ভিত্তিক জনসাধাৰণসকলে সকলোৱে আহিব আৰু আমি ইয়াতে প্ৰচেছনো কৰা হ'ব। আমাৰ এই ৰংকেৰ পুৰণাৰ যিটো চলি আহিছোঁ সেইটো লৈ আমি অহাকালিলৈ পৰহি দুদিন সম্পূৰ্ণভাৱে আমি এই পালন কৰি যাম।